মিয়া মানুহক এনে মাৰপিট নকৰে। এ মামা এ কি কৰিম বুলি ভাবিছে এতিয়া মিয়াসকলক? চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলো, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। অ কৰ্মীদা, আপুনি ইমান বছৰে MLA হৈ মৰিয়নি সমষ্টি লাইফলাইন ধুদৰাইলটোকে বনাব নোৱাৰিলে? ঘুচাই নহয় পুল্লি কৰি দিম ইয়াত মাৰি পেলাই। এ কৰ্মীদা কিয়নো খং কৰে? মই কোৱা নাই নহয়, অখিল দাহে কৈ আছে। এই মৰিয়নি সমষ্টিৰ লাইফলাইন ধুদৰালিটোক তেওঁ বনাব নোৱাৰিলে, তেতিয়াহ'লে এই মানুহজনে উন্নয়নৰ নামত কি কৰিলে? হেইয়া দেখিলে কুৰ্মিদা। পিছে কুৰ্মিদা আপুনি ইমান বছৰে উন্নয়নৰ নামত কি কৰিলেনো? এতিয়ালৈকে 2000তকৈ অধিক মইনী মানুহক মই খৰি দি পালোঁ। মইনীৰ চাগে বিধে বিয়া তুলনি বিয়া চব মিলাই 10,000তকৈ বেছি হ'ব। আৰু এই বিয়া খাবলৈ অকল যোৱা নহয়, সেই পৰিয়ালসমূহক মই সহায় কৰি আহোঁ, সেইকাৰণেহে জিকি আছোঁ। হয়নে কুৰ্মিদা? আপুনি তাৰমানে ৰাইজৰ উন্নয়নৰ কাৰণে জিকা নাই, বিয়া সবাহ খাই ফুৰাৰ কাৰণেহে ইলেকশ্যনত জিকি আছে। ইয়াত টাংগুটি খেলি মাৰ্বল গুটি খেলি পেলাই মই জিকা নাই। মইনী সমষ্টিৰ ৰাইজক এতিয়ালৈকে 57 বাৰ ৰক্তদান কৰিলোঁ। অখিল গগৈ কেইবাৰ কৰিলে? প্ৰশ্নটো সুধিবচোন। ইয়াৰ চাগে উত্তৰ তেখেতৰ ওচৰত নাই আৰু দিব নোৱাৰে। মইনী সমষ্টিৰ ৰাইজৰ কাৰণে, ধুদুৱালিৰ কাৰণে প্ৰতিবাদ, অসম নাগালেণ্ডৰ সীমামূৰীয়া মইনী মোককচং পথৰ কাৰণে NSTত প্ৰতিবাদ, অসম চাহ নিগমৰ চাহ বাগান বন্ধ হৈ যোৱাৰ সময়ত প্ৰতিবাদ। তেওঁৰ নিচিনা দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই। নদী বান্ধৰ কাৰণে প্ৰতিবাদ, কমিশ্যন ল'লে হৈ গ'ল। ৰাইজক লৈ গ'ল মাটি পটা দিয়াম বুলি, নিজে অৰ্কিড পাৰ্কত মাটি লৈ ল'লে, সেই দালালি প্ৰতিবাদটো মই কৰি পোৱা নাই। মই প্ৰতিবাদ কৰিছোঁ মোৰ মইনী সমষ্টিৰ ৰাইজৰ কাৰণে, আৰু মই প্ৰত্যেকবাৰ সাফল্য হৈছোঁ। ধুদুৱালিৰ কাৰণে কৰিলোঁ, ৰাস্তা আনিহে এৰিলোঁ। মইনী মোককচং ৰাস্তা আজি সকলোৱে জানে NSTৰ ওচৰত কি ব্যৱস্থা আছিলে, প্ৰতিবাদ কৰিছিলোঁ, প্ৰতিবাদ কৰি ৰাস্তা আনিলোঁ। অসম চাহ নিগমৰ কাৰণে প্ৰতিবাদ কৰিলোঁ, চাহ বাগান খোলালোঁ। সেইকাৰণে ৰূপজ্যোতি কুৰ্মীৰ কথা মইনী ৰাইজে জানে, অসমৰ ৰাইজেও জানেই আৰু, কিন্তু মইনী ৰাইজে একদম ভাল ধৰণে উৎসৱ পাইছে। অখিল গগৈয়ে কৈছে যে কিবা, অখিল গগৈ মানে চুমা বাবাৰ কথা কৈছোঁ, চুমা বাবাই কৈছে ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে আবোল তাবোল কিবা বলকিবা আৰম্ভ কৰিছে। ৰূপজ্যোতি কুৰ্মীয়ে কেইটা মৃতদেহ আনিছে এই ৰেকৰ্ডত আছে। আৰু যদি পষ্টমৰ্টমৰ যদি ল'ৰাকেইটাক সোধেগৈ যে ৰূপজ্যোতি কুৰ্মী কেইবাৰ আহে ইয়াত, পষ্টমৰ্টমৰ কেইবাৰ আহিছিল, পষ্টমৰ্টমৰ ইয়াৰ পৰা মৃতদেহ নিজে দাঙি লৈ গৈছে, তাত হিচাপ আছে। এতিয়ালৈকে 2000তকৈ অধিক মইনী মানুহক মই খৰি দি পালোঁ। মইনীৰ চাগে বিধে বিয়া তুলনি বিয়া চব মিলাই 10,000তকৈ বেছি হ'ব। আৰু এই বিয়া খাবলৈ অকল যোৱা নহয়, সেই পৰিয়ালসমূহক মই সহায় কৰি আহোঁ, সেইকাৰণেহে জিকি আছোঁ। ইয়াত টাংগুটি খেলি মাৰ্বল গুটি খেলি পেলাই মই জিকা নাই। আৰু মই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ নহয়, এতিয়া মই 6 নম্বৰৰ কাৰণে বিধায়ক হ'ব গৈ আছোঁ। সেইকাৰণে চুমা বাবাৰ কথা মই বেলেগ উত্তৰ নিদিওঁ। মইনী ৰাইজে ইয়াত উত্তৰ দিবলৈ প্ৰস্তুত। মই আৰু চুমা বাবাৰ বিষয়ে একো উত্তৰ দিব বিচৰা নাই। নমস্কাৰ, মই নয়নমণি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঐনৈতিক পলিটিক্স কমেডি ভিডিঅ'। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পায় জনাব। যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আপোনালোকৰ মৰম আশীৰ্বাদতহে মোৰ এই সৰু চেনেলটো আগুৱাই নিয়াত সহায় হ'ব। তেন্তে দেৰি কি হ'ল, ব'লক। অ মামা, কি হলো বাবা? এবাৰ সেই মিয়াসকলক কি কৰিব আপুনি? চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। এই মেৰুদণ্ড ভাঙিব মানে মামা? এইবাৰ যদি আজমলে আপোনাক লগ পায়, আজমলেহে আপোনাৰ কামিহাৰ ভাঙি দিবহে। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামিয়াৰ মই ভাঙি দিম। আজমলে হওক গৌৰৱ গগৈ হওক, অসমীয়া মানুহৰ আগত থিয় হ'ব নোৱাৰে। এই দিন পাৰ হৈ গ'ল। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। এই হাতে কামে কৰা মানুহ মানে মামা? ক'তনো আপুনি হাতে কামে কাম কৰিছে? গোটেই মিয়াবিলাকচোন বিজেপিতে জইন হৈছে। এ মামা, মই কোৱা নাই নহয়, এই নিউজ এটাতহে পাইছোঁ, চাই লওক কওক। তো আনফালে বিজেপিৰ বৰঘৰত ভৰি দিলে মিয়াই।
মিছা নহয়, এয়া সত্য আৰু বাস্তৱ। বিজেপিৰ পতাকা ডিঙিত আঁৰি লৈ মূৰত বিজেপিৰ টুপি পিন্ধি বিজেপিত যোগদান কৰিলে কেইবা শতাধিক মিয়াই। মিয়াৰ ভোটেৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যেন চেষ্টা কৰিছে বিজেপিয়ে। তাৰে উদাহৰণ এয়া, মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ উপস্থিতিত বিজেপিত যোগদান শতাধিক মিয়াৰ। মিয়াৰ মুখৰ পৰা ভাহি আহিল বিজেপি জিন্দাবাদ ধ্বনি। এই ইলেকশ্যনৰ কাৰণে চাগে মিয়াসকলক মাফ কৰি দিছে ন মামা? মাৰি ঠেং ভাঙি দিম। কৈছো এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো, ডাইলগ নতুনকৈ লিখক, এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব আৰু তাৰ কাৰণে আমি যুঁজ দিম। মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয়, 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলো। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলো যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকো। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো, এই বাংলাদেশী বিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। কংগ্ৰেছক কৈছো, এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো, ডাইলগ নতুনকৈ লিখক, এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব আৰু তাৰ কাৰণে আমি যুঁজ দিম। মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয়, 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলো। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলো যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকো। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো, এই বাংলাদেশী বিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। পিছে মামা
এই অখিল দাই মিছামিছিকৈ মিয়াসকলক মাৰপিট কৰিব কোৱা নাই। অ' মামা, এই মিয়া মানুহক এনে মাৰপিট নকৰি এ মামা, এই কি কৰিম বুলি ভাবিছে এতিয়া মিয়াসকলক? চব খেদিম। এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলো, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম।